জ্যোৎস্না বেগম মাগুৰী জিপিৰ জীৱিকা সখী হওঁ। মুৱা ফৰ্মৰ বিষয়ে মই অলপ কথা পাতিব বিচাৰোঁ। মুৱা ফৰ্মটো যেতিয়া মুখ্যমন্ত্ৰী উদ্যমিতা ফৰ্মবিলাক যেতিয়া ফিল-আপ হৈছিল, নিষ্ঠাৰে মই যিমান কষ্ট কৰি যেনেকৈ ছাবমিট কৰিব লাগে তেনেকৈ মই ছাবমিট কৰি অফিচত জমা কৰিছিলোঁ। জমা কৰাৰ পিছত মই গম পাইছিলোঁ যে মোৰ মানে বেছিভাগ ফৰ্মেই ৰিজেক্ট হৈছে, আৰু সেইটো সন্দৰ্ভত মই BPM-ক জনাইছিলোঁ আৰু অফিচ পাইছিলোঁ, আৰু মই বহুত হাবাথুৰি খাইছিলোঁ ফৰ্মখিনি কেনেকৈ শুধৰণি হ'ব। আৰু লাষ্টত গৈ মই গম পাইছিলোঁ যে এই ফৰ্মৰ সম্পূৰ্ণ দায়িত্ব ক্লাষ্টাৰক দিয়া হৈছিল, আৰু ক্লাষ্টাৰে অনলাইন কৰিছিলে আৰু ভেৰিফাই কৰিছে। সেইখিনিত সিহঁতে গোটেই বস্তু মোৰ ৰিজেক্ট কৰি দিছে, কিন্তু ইয়াত অলপ বেলেগ কিবা সোমাই আছে যেন মই গম পাইছোঁ, আৰু মই সেইখিনি কেনেকৈ শুধৰণি হ'ব সেইটো লৈ পেলাই মই বহুত চেষ্টা কৰি আছোঁ আৰু বহুত মানে যুঁজি আছোঁ, কিন্তু তাৰ মানে একো হেৰি পোৱা নাই, অফিচ ফালৰ পৰাও পোৱা নাই। কিন্তু মই জনামতে মই কোনো ধৰণৰ ভুল কৰা নাই বা মই কোনো অনিয়ম কৰা নাই। পঞ্চায়তত 1445টা ফৰ্ম ফিল-আপ হৈছিল, তাৰ ভিতৰত ফিল-আপ কৰি জমা দিছিলোঁ। তাৰ ভিতৰত ৰিজেক্ট লিষ্টত কিমান আহিছে, একচেপ্ট হৈছিলে 162, আৰু বাকীখিনি মোৰ ৰিজেক্ট হৈছে। আৰু এনেকৈ মই মানে বস্তুটো খবৰ ল'ব গৈছিলোঁ ব্লকত। আপোনাৰ কোনটো পঞ্চায়ত? মোৰ মাগুৰী পঞ্চায়ত, কোনটো ব্লকৰ আণ্ডাৰত? জুৰিয়া ব্লকৰ আণ্ডাৰত। গোটেই ব্লকত কিমান বেছি আছে? জীৱিকা সখী আছে 21 গৰাকী, আৰু আমাৰ ক্লাষ্টাৰ আছে 4টা। তাৰ ভিতৰত আমাৰ অসমী ক্লাষ্টাৰত আমাৰ যিজনী বাইদেৱে মানে ভেৰিফাই কৰিছিলে, প্ৰিয়ংকা চাহানী, এই বাইদেউৰ যিখিনি বস্তু ভেৰিফাই কৰিছে বেছিভাগেই কেঞ্চেল হৈছে, ৰিজেক্ট হৈছে। ইয়াৰ অৰ্থটো মই বুজি পোৱা নাই কি কাৰণত ৰিজেক্ট হৈছে, আৰু এইটোলৈ মই আজি যুঁজি আছোঁ কেনেকৈ মোৰ জিপিৰ বা অইন যিখিনি কেঞ্চেল হৈছে গোটেই মানুহখিনিয়ে পায়, সেইটোৰ কাৰণে মই বহুত চেষ্টা কৰি আছোঁ। আৰু মোৰ তাত এনে তথ্য আছে, এই ৰিজেক্ট লিষ্টখনতো যোনে ভেৰিফাই কৰিছে প্ৰিয়ংকা চাহানী লিখা আছে, লগতে ক্লাষ্টাৰো জড়িত আছে। ক্লাষ্টাৰৰ ছেক্ৰেটাৰী তেখেতসকলেও এইটো জড়িত আছে, থাকি পেলাই মোৰ লগত ভিতৰুৱা সিহঁতৰ কিবা এণ্টেলেনি মোৰ লগত হেৰি আছে, আৰু সেইটো কাৰণে সিহঁতে মোক এইটো দোষাৰোপ কৰি আছে যে মই এইখিনি কৰিছোঁ। কিন্তু একচুৱেলি মই ফৰ্মখিনি ফিল-আপ কৰোঁতে এইবিলাক গোটৰ মানুহ কোনো ট্ৰেইনিং পোৱা নাই, গোটৰ মানুহেও কৰিছে, মই নিজেও কৰিছোঁ। কিন্তু এইখিনি কৰাৰ পিছত আৰু ভেৰিফাই যেতিয়া হৈছিলে সিহঁতে কেঞ্চেল কৰিছে। কি কাৰণত কৰিছে মই আজিলৈকে এইখিনি তথ্য বিচাৰি পোৱা নাই, আৰু সেইখিনি বিচাৰি মই অফিচত আৰু য'ত যাব লাগে মই বহুত হেৰি কৰি আছোঁ, কিন্তু আজিলৈকে ইয়াৰ কোনো সমাধান পোৱা নাই, আৰু মোৰ এইটো সমাধান লাগে। এই ফৰ্ম ভুলকৈ ৰংলি ফিল-আপ কৰি দিয়াৰ কাৰণে আপোনাৰ ৰিজেক্ট হৈছে, আৰু এতিয়া যদি আপোনালোকৰ ভুলৰ কাৰণে যদি পঞ্চায়তৰ এই গোটৰ মহিলাসকলে যদি এই অনুদান নাপায়, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি স্কিমটো নাপায়, তেতিয়াহ'লে এই ক্ষেত্ৰত লাইবিলিটি আৰু দায়িত্ব কোনে ল'ব? এই ফৰ্মখিনি যে ৰিজেক্ট হৈছে, সেই বস্তুখিনিৰ পৰা যদি আমাৰ মহিলাবিলাক বঞ্চিত হয়, আৰু এই ফৰ্মখিনি যে ৰিজেক্ট হৈছে আৰু যোনে কৰিছে ভেৰিফাই কৰোঁতে কোনো ফিল্ড ভেৰিফাই কৰা নাছিল, কোনো গোটৰ মানুহক মাতা নাছিল, জীৱিকা সখীক জনোৱা নাছিল, আনকি মই ক'বই নোৱাৰোঁ যে সিহঁতে কি কাৰণত ৰিজেক্ট কৰিছে। আৰু এইখিনি যদি ৰিজেক্ট হয় আৰু মোৰ মানুহখিনি যদি বঞ্চিত হয়, তাৰ কাৰণে দায়ী কোন? মই ভবা মতে দায়ী অফিচ হ'ব লাগে, যিহেতু সিহঁতে ভেৰিফাই কৰি সিহঁতে কেঞ্চেল কৰিছে, আৰু সিহঁতে এই বস্তুখিনি সমাধান কৰিব লাগে, আৰু মোৰ গোটৰ মানুহবিলাকে পাব লাগে। পৰৱৰ্তী পদক্ষেপ আপোনাৰ কি হ'ব? পৰৱৰ্তী মই যিমানখিনিলৈকে এই বস্তু যাব লাগে আৰু সেইখিনিলৈকে মই যাম, আৰু গৈ থাকিম, মানে প্ৰয়োজন হ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰতো যাম। মাগুৰী পঞ্চায়তত 1445টা ফৰ্ম ফিল-আপ হৈছিলে, তাৰ ভিতৰত 162টা ফৰ্ম একচেপ্ট হৈছে, আৰু বাকীখিনি কিয় হোৱা নাই সেইটো যেতিয়ালৈকে নহ'ব, আৰু এগৰাকী মানুহ যদি বাদ পৰে, ৰিজেক্ট লিষ্টত থাকে, আৰু যদি এইখিনি যদি আমাৰ মানে ভেৰিফাই নহয়, পুনৰ ভেৰিফাই নহয়, আৰু এইখিনি যদি বাদ পৰি থাকে, মানুহখিনি যদি নাপায়, এই বস্তুৰ পৰা যদি বঞ্চিত থাকে, মই পৰৱৰ্তীত যেনেকৈ মই ষ্টেপ ল'ব লাগে, প্ৰয়োজন হ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰলৈকে যাম, আৰু মোৰ মানুহখিনি পাবই লাগিব, সেইখিনি মই মানে যিমান পাৰোঁ মই চেষ্টা কৰিম। মাগুৰী পঞ্চায়তত 1445 গৰাকী মাননীয় মুখ্যমন্ত্ৰী যি অভিলাষী আঁচনি আমাৰ মহিলাসকলৰ মাজত দিছিলে, আৰু সেই সন্দৰ্ভত যিটো আমি মুখ্যমন্ত্ৰী উদ্যমিতা ফৰ্ম ফিল-আপ কৰিছিলোঁ, তাৰ ভিতৰত যেতিয়া আমাৰ 162টা একচেপ্ট হৈছিলে আৰু বাকীখিনি ৰিজেক্ট হৈছিলে, তাৰ কাৰণে মই বহুত চেষ্টা কৰি আছোঁ,
আৰু যেনেকৈ আমাৰ মহিলাবিলাকে পায় তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু কোনে এই ফৰ্মবিলাক ৰিজাৰ্ভ কৰিছে আৰু কি কাৰণত ৰিজেক্ট কৰিছে সেই বিষয়ে মই এতিয়াও অহয় চেষ্টা কৰি আছোঁ আৰু যদি মোৰ মহিলাসকলে মাগুৰি পঞ্চায়তত যদি এগৰাকী মহিলা বাদ পৰি থাকে আৰু ৰিজেক্ট হৈ থাকে আৰু এইখিনি একচেপ্ট নহয় তাৰ কাৰণে মই য'ত যাব লাগে প্ৰয়োজন হ'লে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো যাম আৰু ক'ত যাব লাগে যি কৰিব লাগে মই কৰি থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।